A very good evening to all viewers of News Now. Myself Rupal Datta on studio. Now moving on to today's news bulletins. On Saturday 16th of January, Kendriya Shilpi Divas has been organized by Jorhat District Student Union. Now let's have a look on the report. In association with Jorhat District Student Union, along with Jorhat Sub-Divisional Student Union, Jorhat Regional Student Union and all Jorhatians, a 2 days of Kendriya Shilpi Divas has been organized at Shankardev Seminary Sports Ground. Principal of JB College Dr. Bimal Chandra Bora has inaugurated the program. Educator Nivedita Bora has exhibited, and an additional Deputy Commissioner Damodar Burman has inaugurated the competition. Various veteran artists has also participated in the program. Kendriya Habeji Shilpi Divas আয়োজন কৰিছে যোৰহাটত আমাৰ মাজত উপস্থিত আছে সাংস্কৃতিক কমিটি আহ্বায়ক হিচাপে আমি আজি প্ৰাক্তন ছাত্ৰকৰ্মী আমাৰ উদযাপন সমিতিৰ সমবেত জ্যোতি সংগীত অন্যতম বিষয়ববীয়া অধিবক্তা সুদীপ চৰণ গোস্বামী দল আহিছিল তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ 11টা দলে অংশগ্ৰহণ কৰিলে আৰু সুন্দৰকৈ এখন প্ৰতিযোগিতা উদযাপন হ'ল ইয়াৰ পিছত আজি সন্ধিয়ালৈ আছে সাংস্কৃতিক অনুষ্ঠান যোৰহাটৰ লগতে তেখেতক আদৰণি জনাবৰ বাবে আদৰণি আমন্ত্ৰিত শিল্পীসকলৰ অনুষ্ঠান আছে দিনতো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে তাৰ পিছতে এখন মুকলি অধিৱেশনটো আমাৰ সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে গতে বিভিন্ন সাংস্কৃতিক সম্ভাৰে আমি আগবাঢ়িছো অনুষ্ঠানটো সফলৰূপে উদযাপন A report by Kankan Jyoti Sharma in associate with Pranab Senshwa, Jorhat News Now 24/7. Now moving on to today's most important news. Today on 16th of January is a chronicle day as COVID vaccination has started from today all over the country. From the last 1 year, the people were despoiled all over the world as well as the country due to this harsh epidemic COVID-19. Along with all over India, COVID vaccination program has also started in Jorhat from today. It has been said that COVID vaccination will be given to 100 health workers in Jorhat Medical College. Out of them, 10 medical practitioners will get the vaccination. It has been reported that in the first round, about 3,810 doses of vaccination has arrived in Jorhat. From the last September month, nearly 8,423 members of the health sector has registered for the vaccination. Along with the Jorhat, the vaccination will also be started in Titabar Civil Hospital. Dr. Deepak Sharma has gripped the first vaccination in Jorhat Medical College, and it has been said that the vaccination will be provided to the people only in 4 days in a week. ইতিমধ্যে অনারেবল প্রাইম মিনিস্টার অফ ইন্ডিয়া নরেন্দ্র মোদীজিয়ে আমার লার্জেস্ট ভ্যাকসিনেশন ড্রাইভ ফর কোভিড-19 ভ্যাকসিন মুকলি করেছে শুভারম্ভ করেছে এটি আমি যোরহাট মেডিকেল কলেজত আমার ফার্স্ট ডক্টর আমি 10 জন প্রমিনেন্ট ডক্টরস তেখেতলোকে ভলেন্টিয়ার করেছে আর আজি ফার্স্ট 10 জন তেখেতলোকক দি দিম আর আজি 100 মানুহক আমি ভ্যাকসিনেশনটো দি দিম অল আর হেলথ কেয়ার ওয়ার্কার্স যোনে আগতে রেজিস্টার করিলে তেখেতে আগবাড়ি আহিলে আমি লম বলি আমি টোটাল বর্তমান আমার যোরহাট জেলালৈ 3,840 ডোসেস আহিলে ফর ফার্স্ট ডোজ আমি 28 দিন পাছত আকৌ সেকেন্ড ডোজৰ বাবে আকৌ আহিব ইতিয়া আমি যোৰহাট জিলাত দুখন সেশন সাইটস আছে এটা যোৰহাট মেডিকেল কলেজ হসপিটাল আৰু এটা টিটাবৰ সাব ডিভিজনাল সিভিল হসপিটাল আমি যোৰহাট জিলাত আজি শুভাৰম্ভ কৰিছোঁ যদিও আজি 100 মানুহক দি দিম যোৰহাট মেডিকেল কলেজত সিমিলারলি টিটাবৰতো যোৰহাট জিলাত আমি এই সিদ্ধান্ত লৈছোঁ যে মানডে টিউজডে থার্সডে এন্ড ফ্রাইডে আমি কোভিড-19 ভ্যাকসিনেশনটো দিম কাৰণ বাকি রেগুলার যে ভ্যাকসিনেশনস হয় হেতু যাতে এফেক্ট নহয় এতিয়ালৈকে যদি কোভিড-19 ভ্যাকসিন দিয়াৰ পাছত আমি ভগৱানে ভালে কৰক AEFI যি এডভার্স এফেক্ট ফলোইং ইমিউনাইজেশন হেতু নহয় কিন্তু তথাপি হলেও আমাৰ মেডিকেল টিমটো পুরা হাজু আছে যোনখিনি AEFI কিট গুটে রেডি কৰি থোৱা আছে আৰু তেখেতলোকক ভ্যাকসিন দিয়াৰ পাছত আধা ঘণ্টা আমি ইয়াত অবজারভেশনত থৈ দিম যদি কিবা ইস্যু হয় লগেলে যাতে ট্রিটমেন্ট দিয়ে আৰু পাছতো
ফৰ 24 আৱাৰ্ছ তেখেতলোকক আমি ফোন যোগেদি আমি টাচত থাকিম যদি কিবা এডভাৰ্ছ ইফেক্টছ আছে কি নাই এইটো সুধিবলৈ। যোৰহাট জিলাত আমি যোৰহাট চিকিৎসা মহাবিদ্যালয় এই যিটো কক্ষত আমি এতিয়া উপস্থিত আছোঁ ইয়াত দিয়া হ'ব আৰু দ্বিতীয়তে যোৰহাটৰ তিতাবৰ অসামৰিক চিকিৎসালয়ত মহকুমা চিকিৎসালয় তাতো আমি ব্যৱস্থা ৰাখিছোঁ আৰু যিখিনি সামৰিক যিখিনি কৰ্মী আছে তাৰমানে ডিফেন্স পাৰ্চনেল চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিখিনি ৱৰ্কাৰ্ছ আছে ফ্ৰণ্টলাইন ৱৰ্কাৰ তেখেতসকলৰ কাৰণে এয়াৰফ'ৰ্চ হস্পিটেলত তেখেতসকলে ব্যৱস্থাটো কৰিছে। গতিকে আমাৰ তিনিটা ঠাই বুলিয়ে ক'ব পাৰি, কিন্তু আমি মেইনলি চিভিলিয়ানৰ কাৰণে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু তিতাবৰ অসামৰিক মহকুমা চিকিৎসালয়ত আমি এই ব্যৱস্থাটো কৰিছোঁ। 100জনক দিয়া হ'ব যোৰহাট মেডিকেল কলেজত আৰু 100জনক দিয়া হ'ব চাব ডিভিজনেল চিভিল হস্পিটেল তিতাবৰত। আজিৰ পৰা আৰম্ভ হ'ব। প্ৰত্যেক দিনাখনে 100জন বেনিফিচিয়াৰী আমি চিলেক্ট কৰি তেনেকৈ দি যাম যেতিয়ালৈকে আমাৰ প্ৰচেছটো শেষ নহয়। এই ভেকচিনৰ কাৰণে যোৰহাটৰ পৰা কিমানজনে এপ্লাই কৰিছে? আমাৰ অলমষ্ট 8000ৰ ওপৰ হৈ গৈছে অলৰেডি। আমাৰ সেইসকলৰ নামবোৰ আমাৰ কোৱিন পৰ্টেলত অলৰেডি ৰেজিষ্টাৰ কৰা হৈছে। প্ৰায় আমাৰ ছেপ্টেম্বৰ মাহমানৰ পৰা আমাৰ কামবোৰ অলৰেডি আৰম্ভ হৈয়ে গৈছিলে আৰু এই ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ মেডিকেল মানে হেল্থ কেয়াৰ ৱৰ্কাৰ্ছবিলাক আৰু লগতে প্ৰাইভেট ছেক্টৰৰ হেল্থ কেয়াৰ ৱৰ্কাৰবিলাক আমি লৈছোঁ। A report by Kankan Jyoti Sharma, Jorhat News Now 24/7. Now moving on to another important news. On 16th of January, youth cell of Raichur Dol has been configured in Jorhat. Every political party has been preparing for the upcoming 2021 election. Along with the other political party, the Raichur Dol is also grappling for the election and had also formed district committee and regional committee. On 16 January, that is on Saturday, at Press Club Jorhat, a meeting has been formed which is named as Youth Cell of Raichur Dol. The meeting has been attended by District Secretary Dibya Jyoti Sharma, Executive Member Pradeep Datta and many more members were present. যোৰহাটত এই যোৰহাট প্ৰেছ ক্লাবত আমি ৰাইজৰ দলৰ যুৱকোষ গঠনৰ বাবে সভা অনুষ্ঠিত কৰিছিলোঁ। ইয়াত শতাধিক ব্যক্তিয়ে যোগদান কৰিছে আৰু ৰাইজৰ দললৈ নতুনকৈ আহিছে অসম গণ পৰিষদৰ পৰা আহিছে, বিজেপিৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা আহিছে আৰু বহু গণতান্ত্ৰিক যুৱক যুৱতী আহিছে যিসকলে ইমান দিনে সেইসকলক ভোট দি আহিছিলে যিসকলে অসমখন ইতিমধ্যে ধ্বংস কৰি পেলালে। অসমৰ অৰ্থনীতি, অসমৰ সংস্কৃতি, অসমৰ সমাজ জীৱনক তছনছ কৰি তেওঁলোকে কেৱল মোগল মিয়াৰ দৰে এক ভুৱা ইছ্যু সৃষ্টি কৰি যিসকলে ইতিমধ্যে ৰাজনীতি কৰি আছিলে যোৰহাটত সেইসমূহ ৰাজনীতিক বিসৰ্জন দিবৰ বাবে অনাগত নিৰ্বাচনত যোৰহাটৰ ৰাইজৰ দলে এক শক্তিশালীভাৱে অংশগ্ৰহণ কৰিব আৰু এক শক্তিশালীভাৱে ৰাইজৰ অংশগ্ৰহণেৰে যোৰহাটৰ ৰাইজৰ দলে প্ৰতিষ্ঠা লাভ কৰিব। ৰাইজৰ দলৰ যিয়েই প্ৰাৰ্থী নহওক তেওঁক জয়যুক্ত কৰিব বুলি এইসকল নতুন ব্যক্তিয়ে আজি সংকল্পবদ্ধ হৈছে। আপোনালোকে জানে যে আমাৰ নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বিগত এটা বছৰে ভুৱা গোচৰত বিভিন্ন ধৰণৰ ভুৱা গোচৰ দি তেওঁক আটক কৰি থোৱা হৈছে। আমি অখিল গগৈ জেলত থাকিলেও আজি শতাধিক অখিল গগৈ আমাৰ মাজলৈ ওলাই আহিছে। প্ৰত্যেকে একোজন অখিল গগৈ হৈ অসমৰ সমাজ জীৱনত অসমৰ গাঁৱলৈ তেওঁলোক সোমাই যাব। গাঁৱৰ মাজত আজি যি অখিল গগৈ আদৰ্শ, অখিল গগৈ যি লক্ষ্য, নতুন অসম নিৰ্মাণৰ যি লক্ষ্য, সেই লক্ষ্যক প্ৰত্যেকজনেই অসমৰ গাঁৱে গাঁৱে লৈ যাব, যোৰহাটৰ গাঁৱে গাঁৱে চুবুৰীয়া চুবুৰীয়াই লৈ যাবলৈ আজি তেখেতসকলে সংকল্পবদ্ধ হৈছে। আজি আমি ইয়াত যুৱকোষৰ যোৰহাট জিলা সমিতিৰ তদৰ্থ সমিতি গঠন কৰিম আৰু সেই তদৰ্থ সমিতিয়ে গোটেই জিলাখনত ৰাইজৰ দলৰ কাম কাজক পৰিচালনা কৰি আগবাঢ়ি লৈ যাব আৰু অনাগত নিৰ্বাচনত এই যি অন্যায়, যি ফাঁকিবাজৰ ৰাজনীতি, সেই ৰাজনীতিক সম্পূৰ্ণৰূপে বিসৰ্জন দিব। আমি এটা কথা ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক সকলোৱে এই ফাঁকিবাজৰ ৰাজনীতিৰ পৰা আঁতৰি আহক আৰু যি সত্য, শুদ্ধ আৰু ন্যায়ৰ পক্ষত যি নতুন যুঁজৰ আৰম্ভণি হৈছে, ৰাইজৰ দলে যি নতুন
নতুন যুঁজৰ আখৰা কৰিছে সেই আখৰাত সকলোৱে আগবাঢ়ি আহক আমি এনে এখন অসম গঢ়িম যিখন অসম স্বাৱলম্বী অসম হ'ব যিখন অসমৰ প্ৰতিটো কুটিৰ শিল্প বিকশিত হ'ব যিখন অসমত প্ৰত্যেকজন যুৱকে কৰ্মসংস্থাপন লাভ কৰিব যিখন অসমত প্ৰত্যেকজন নাগৰিকে নিৰাপত্তাৰে বসবাস কৰিব পাৰিব যিখন অসমত হিন্দু মুছলমানৰ সংঘৰ্ষ নহয় যিখন অসমত থাকিব কেৱল শংকৰ আজানৰ সমন্বয়ৰ বাণী আৰু সেই সমন্বয়ৰ বাণীয়ে অনাগত সময়ত আমি অসমখন নিৰ্মাণ কৰিম আজি এই যুৱ শক্তিয়ে যোৰহাটত পৰা যি নতুন বাৰ্তা প্ৰেৰণ কৰিব সেই বাৰ্তাই হৈছে আমি নতুন অসম নিৰ্মাণ কৰিম নতুন অসমত আমি আগবাঢ়ি যাম A report from Kankan Jyoti Sharma in associate with Pranab Senshwa, Jorhat News Now 24/7. Coming on to next news, a terrible accident has occurred at Jorhat Lahoti. A real mishap transpired at Jorhat Lahoti. An I-20 car has been devastated by a goods train and the number of the car is AS01BF4615. It is very dejected to hear that the train dragged the motorist 50 km away who was inside the car, but unfortunately he was rescued by the train to save his life. A report from Kankan Jyoti Sharma, Jorhat News Now 24/7. Mesas Okhomi Enterprise. We deal in best quality Titabor rice. Our address Noali Bolia Gohai Pukhuri Jorhat and our contact number is 7002922 or 863-832-9502. Now moving on to next news. A 5th annual establishment ceremony of Hit Sadhani Library has been organized in Ganakarbari, Gorumora, Jorhat. In the northwest circle of Jorhat named Gorumora, a 5th annual establishment ceremony of Hit Sadhani Library has been organized in Ganakarbari, Gorumora. It was established in the year 2016 and every year on 15th of January, establishment annual ceremony has been celebrated in this library. Out of the 15 bibliophile, an award has been accorded to the foremost reader of the library in the memory of Keshav Chandra Das Sharma, as said by one of the member named Pratap Chandra Sharma. A report by Raman Saikya, Jorhat News Now 24/7. A Buffalo Brawl has been organized in Moran by All Assam Tribal Student Union. An exposition of Buffalo Brawl has been organized in Moran by All Assam Tribal Student Union yesterday. On this exposition, the All Assam Tribal Student Union has gave a citation with Assamese Fulam Gamusa to all the journalists of Assam. সদত আহোম ছাত্ৰ সন্থাৰ আহোম গাঁও আৰু নতুন নগৰ শাখা সমিতি উদ্যোগত আৰু মহান আঞ্চলিক সমিতি আৰু মহানবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ যি আমি মাঘী মেলা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি বিশেষ আকৰ্ষণমূলকভাৱে আমি মহযুঁজ প্ৰদৰ্শনীমূলক মহযুঁজ আমি প্ৰতিযোগিতা অনুষ্ঠিত ৰাখিছিলোঁ আৰু ইতিমধ্যে আমাৰ মহযুঁজ চলি আছে খুব আকৰ্ষণীয় হৈছে আৰু ইয়াত হাজাৰ হাজাৰ ৰাইজে আহি ইয়াত উপস্থিত হৈ মহযুঁজ উপভোগ কৰিছে আৰু আমি চেষ্টা কৰিম যাতে সদত আহোম ছাত্ৰ সন্থাই আহোম স্বৰ্গদেউসকলে যি ধৰণে কৃষকসকলক উৎসাহিত কৰিবৰ বাবে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছিলে আৰু ঠিক তেনেধৰণে আমাৰ যি পৰম্পৰা সেই পৰম্পৰা আমি অসমীয়া জাতিৰ যি পৰম্পৰা সেই পৰম্পৰা আমি ধৰি ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ আৰু সমগ্ৰ পৰিৱেশ এটা আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ যি সময়ত আহোম স্বৰ্গদেউসকলে ৰংঘৰ বাকৰিৰ পৰা বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰি উপভোগ কৰিছিলে ঠিক তেনেধৰণে আমি ৰংঘৰ আহিৰি এটা আমি ৰংঘৰ নিৰ্মাণ কৰিছিলোঁ আৰু এই ৰংঘৰৰ পৰা আমাৰ বিশিষ্ট অতিথিসকলক আমি যাতে বিভিন্ন খেল ধেমালি আমি উপভোগ কৰিব পৰা এটা ব্যৱস্থা কৰিছিলোঁ মহযুঁজ ইতিমধ্যে উপভোগ কৰি আছে আৰু ইয়াৰ পিছতে আমি বিভিন্ন ধৰণৰ পুৰণি যি আমাক ঢোক খেল বিভিন্ন ধৰণৰ এনেকুৱা খেল ধেমালি আমি অনুষ্ঠিত কৰিছোঁ আৰু আশা কৰিছোঁ ইয়াৰ পিছতো আমাৰ সন্ধিয়ালৈ মুকলি সভা আছে বঁটা বিতৰণি আছে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত আহি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা মাধৱ ৰঞ্জন ৰেদীপ ৰংকিত আৰু ভালে সংখ্যক 6-7জন অসমৰ জনপ্ৰিয় সংগীত শিল্পী আহি আমাৰ সংগীত পৰিৱেশন কৰিব গতিকে সদৌতি ৰাইজক আমাৰ উপস্থিতি একান্তই কামনা কৰিলোঁ আজি আমি উপস্থিত আছোঁ মৰাণৰ এডোখৰ গুৰুত্বপূৰ্ণ ঠাই
আহোম গাঁও। ইয়াত অতীত পৰম্পৰা মতে যি নিয়ম আছিল সেই নিয়ম আজি পৰম্পৰা ৰক্ষা কৰিবলৈ মৰাণৰ লগতে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে যৌথভাৱে নতুন নগৰ আৰু আহোম গাঁৱৰ টাই আহোম ছাত্ৰ সন্থাই যি প্ৰতিযোগিতা আয়োজন কৰিছে এই প্ৰতিযোগিতাত আজি এনেধৰণৰ এটা উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে। আহোম গাঁওখন যেন এটা বিৰাট জনসমাগম সৃষ্টি হৈছে। আমি দেখি অনুভৱ হৈছে সঁচাই আহোমৰ পৰম্পৰাবিলাক আমাৰ বহুত হেৰাই গৈছে। সেইবিলাক আমি পুনৰ ঘূৰাই আনিব লাগে আৰু এই সকলো দায়িত্ব আছে কেৱল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। A report by Razu Mishra, Moran, News Now 24/7. Moving on to next news. Many atheists had visited to the most historical importance and prominent Namghar of Assam known as Dhekiakwa Bor Namghar on the first day of Maghi month. Due to car and epidemic virus COVID-19, the people of Assam were not allowed to celebrate their affectionate festival Magh Bihu. So this time, the people of Assam has celebrated their Magh Bihu festival with great enthusiasm. On the first day of Maghi month, many atheists had made offerings to a deity on a raised platter and with lightning diyas. They asked for benediction in front of a deity for their family and people of Assam. জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোজন লাগে এই মহাপুৰুষজনৰ অক্ষয় মন্ত্ৰী তৰফৰ পৰা এই ভোগালী ওলগ জনালোঁ। আজি পহিলা মাঘ। এই পহিলা মাঘত পুৱাই পৰা অগণন ভক্তৰ সমাগম হৈছে। সকলো গুৰুজনৰ স্থানলৈ আহি পৰিয়ালৰ মংগলৰ কামনা কৰি আশীৰ্বাদ ল'বলৈ আহিছে। আমি সকলোজনলৈকে এই ঢেকীয়াখোৱা বৰনামঘৰৰ মজিয়াত সকলোজনে সেৱা কৰিব পৰাকৈ আমি সকলো সুবিধা কৰি দিয়া হৈছে। আৰু লগতে প্ৰচাৰ মাধ্যমৰ সকলোজনলৈকে আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। দেশখন আমাৰ আগুৱাই যাওক, সকলোজনকে প্ৰভুৱে মংগলে ৰাখক তাৰে কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি এখনি ঠগি আৰু গুৰুজনৰ অক্ষয় মন্ত্ৰীত আমি তেল দিয়া হৈছে। আমাৰ দেশৰ পৰা মাৰি মৰক দুৰ্ভিক্ষ আঁতৰি যাওক, সকলোৰে মংগল কামনা কৰি উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি আমাৰ দেশৰ সেৱা কৰিবলৈ গুৰুজনৰ কলা সংস্কৃতি ৰক্ষা কৰিবলৈ আমি এই নামঘৰৰ মজিয়াৰ পৰা আহ্বান জনাওঁ। A report by Madhur Jabora, Tiok, News Now 24/7. Moving on to last news of today. A football competition has been organized by 119 CRPF in the memory of martyr Anjan Phukan, which has been completed on 11th of January, Monday. In regards of 119 CRPF Battalion head office situated in Roria, Jorhat, a 2-day football competition has been organized in the playground of Melanko Haigao High School, which was completed on 11 January, Monday. At the climax of the competition, Commandant Jagmohan Bhakat has been recognized as a guest of honor. Along with him, wife of martyr Anjan Phukan named Bobby Phukan, DY Commandant Salim Kumar and Assistant Commandant Chandrasekhar has also graced the competition. The final competition was held between Greenview and Tinikonia. At last time, Tinikonia won by 2 goals and Greenview has been declared as runner-up. The 119 CRPF Battalion has provided a book of ₹1 lakh to Melanko Haigao High School Library. তিনিকোণীয়া বল লৈ গৈছে গ্ৰীণ ভিউ বক্সৰ ভিতৰত বল, কিন্তু গ্ৰীণ ভিউৱে বল ক্লিয়াৰ কৰিলে। সুন্দৰভাৱে গলকিপাৰ দৌৰি আহি বল আয়ত্ত কৰি ল'লে। গোলকিপাৰে কিক কৰিছে। গ্ৰীণ ভিউৱে পুনৰ হেড কৰি বল উভতাই দিছে। গ্ৰীণ ভিউৰ ভৰিতে বল আছে। এয়া দেখিছোঁ यह सिविक एक्शन प्रोग्राम 119 बटालियन की तरफ से शहीद अंजन फुकन के ग्राम में किया गया, जिसमें यहाँ पर एक फुटबॉल
प्रतियोगिता का आयोजन किया गया था। इस प्रतियोगिता में इस क्षेत्र में रहने वाले फुटबॉल क्लब्स बढ़ चढ़ करके हिस्सा लिए और इस क्षेत्र के ग्रामीणों ने इस प्रतियोगिता का आनंद लिए। आशा करते हैं कि इस सिविक एक्शन प्रोग्राम में आने वाले सभी लोग लाभान्वित हुए होंगे और इस सिविक एक्शन के दौरान में जिस स्कूल में शहीद अंजन फुकन ने अध्ययन किया था उस स्कूल को लाइब्रेरी के उन्नयन के लिए पुस्तकें और बुक शेल्फ प्रदान की गई है ताकि यहाँ के पढ़ने वाले बच्चे, अभिभावक और आसपास के लोग इस लाइब्रेरी का लाभ उठा सकें और अपना ज्ञानोपार्जन कर सकें। इसी तरह की सिविक एक्शन प्रोग्राम के माध्यम से हम लोग आसपास के क्षेत्र में जहाँ पर कि विकास की संभावनाएं छीन है कम है उस क्षेत्र को बढ़ावा देने के लिए ताकि वो लोग देश की मुख्य धारा में बढ़ चढ़ करके आगे आ पाएँ, उसके लिए हम लोग केंद्रीय रिजर्व पुलिस बल प्रयासरत है और आगे भी इसी तरह के कार्यक्रम करते रहेंगे। A report from Utpal Das in cooperation with Mayna Datta from Jorhat News Now 24/7. Before end of today's newscast, let's have a look on the weather report, which is 70 degrees Celsius high and 9 degrees Celsius low, and the weather is expected to be partly cloudy. That's all for today's newscast. Thank you.